নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টক লৈ আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট এইবাৰ বহুতকেইটা ৱেবছাইটে দাবী কৰি আছে যে মে' মাহত দিব আৰু বহুতকেইটাই দাবী কৰি আছে যে এপ্ৰিল মাহত দিব। আচলতে কিমান দূৰ সঁচা কিমান দূৰ মিছা আমিও নাজানো, তোমালোকেও নাজানা। আচলতে কোনেও নাজানে, কোনো এটা মানুহেও গম নাপায় যে তোমালোকৰ ৰিজাল্ট কেতিয়া দিব। চ' সকলোৱে কৈ আছে ইটো মাহত দিব নাইবা ইটো মাহত দিব, কিন্তু তাৰ মাজতে আমি কিছুমান ছাৰ্ভে কৰিছিলোঁ। ছাৰ্ভেত দেখা পাইছোঁ যে যিকেইটা ৱেবছাইট আছে, যিকেইটা ৰিজাল্ট দিয়া ৱেবছাইটত, তাতে তোমালোকৰ টপ কেইটামান যিকেইটা টপ ৱেবছাইট আছে, টপ ৱেবছাইটৰ পৰা আমি কিছুমান ছাৰ্ভে লৈছোঁ, যিখিনি শ্ব' কৰিছে তোমালোকৰ স্ক্ৰীণত দিয়া মতে তোমালোকে দেখিব পাৰিছে। ইয়াতে লাইকলি এপ্ৰিল মাহত দিয়াৰ তোমালোকৰ ৰিজাল্টটো দিয়াৰ শ্ব' কৰি আছে। কিমান দূৰ সঁচা এইটো গম নাপাওঁ, কিন্তু যিখিনি শ্ব' কৰি আছে তাৰ পৰা এটা ধাৰণা পোৱা যায় যে তোমালোকৰ ৰিজাল্ট এপ্ৰিলৰ শেষৰ পিনে দেখাই আছে, মানে তোমালোকৰ স্ক্ৰীণত দিয়া মতে। আৰু তাৰপিছত আমি বেলেগ বেলেগ ৱেবছাইটত ছাৰ্ভে কৰিছিলোঁ, তাতো তোমালোকৰ যোৱা 5 বছৰত যিখিনি ৰিজাল্ট দিছিল সেই ৰিজাল্টখিনি প্ৰিভিয়াছ ইয়াৰৰ মানে যোৱা 4 বছৰৰ প্ৰিভিয়াছ ইয়াৰৰ ৰিজাল্টসমূহ দেখিবলৈ পাইছোঁ। আৰু তাৰ পৰা তোমালোকৰ স্ক্ৰীণত দিয়া মতে তোমালোকে দেখিব পাৰিছা। ইয়াতে তোমালোকৰ কি দিছে, যোৱা তোমালোকৰ 2022 চনত তোমালোকৰ ৰিজাল্টটো দিছিল জুনৰ 27 তাৰিখে, 23 চনত তোমালোকৰ ৰিজাল্ট জুনৰ 6 তাৰিখে, 24ত তোমালোকৰ মে' 9 তাৰিখে, আৰু তোমালোকৰ 25ত যিটো ৰিজাল্ট মানে আহিবলগীয়া তোমালোকৰ ৰিজাল্ট মষ্ট ৱেইটেড ৰিজাল্ট যিটো আছে এইটো তোমালোকৰ শ্ব' কৰি আছে মে' এক্সপেক্টেড তোমালোকৰ মে' মাহত দিয়াৰ শ্ব' কৰি আছে। আচলতে কিমান দূৰ সঁচা কোনেও নাজানে। ইয়াৰ মুঠতে এটা বস্তু গম পোৱা যায়, মানে এটা ধাৰণা কৰিব পৰা যায় যে তোমালোকৰ ৰিজাল্টটো যদি এপ্ৰিল মাহত নিদিয়ে, তেনেহ'লে যদি এপ্ৰিলৰ শেষৰ পিনে নিদিয়ে তেনেহ'লে তোমালোকৰ ৰিজাল্টটো মে'ৰ প্ৰথম সপ্তাহত দিব। আৰু এইটো কথা আমাৰ আগৰ ভিডিঅ'সমূহতো কৈ আহিছোঁ যে তোমালোকৰ ৰিজাল্টটো এপ্ৰিলৰ শেষৰ পিনে নাইবা মে'ৰ প্ৰথম সপ্তাহত তোমালোকৰ ৰিজাল্টটো দিবই লাগিব, 100% চিয়'ৰ। যদি নিদিয়ে এইটো মানে একদম দিবই লাগিব, এনেকুৱা প্ৰাক মুহূৰ্ততে তোমালোকৰ ৰিজাল্টসমূহ দিব। চ' আমি এইটোৱে আশা কৰোঁ যে তোমালোকৰ ৰিজাল্টটো সোনকালে দিয়ক। চ' আজিৰ কাৰণে ইমানেই আছিল, ধন্যবাদ।